অসমীয়াত কিমান নম্বৰ পাইছা? 100ৰ ভিতৰত 100 নম্বৰ পাইছা। আচলতে এইটো আমাৰ অঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে তুমি অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পাইছা। তোমাৰ অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগিছে ন? দেউতাই কি কৰে? কৃষক ন? এতিয়া তুমি ক'ত পঢ়িবা বুলি ভাবিছা? হায়াৰ ছেকেণ্ডেৰী, উচ্চতৰ মাধ্যমিক ক'ত অধ্যয়ন কৰিবা? এতিয়াতো ভবা নাই। ভবা নাই? এডমিশ্যন ক'ত ল'বা? কি লৈ পঢ়িবা ভৱিষ্যতে? অসমীয়াটো বহুত ভাল। এনে লিখা মেলা কৰিছিলা নেকি আগতে? গল্প, প্ৰবন্ধ, কবিতা? ইমান নাই না? কি অসমীয়া কিমান সময় পঢ়িছিলা তুমি? অসমীয়া যিমান পঢ়িছোঁ তাতকৈ মই বেছি ৰাতিও কৰিছোঁ, বেছি লিখিছোঁ। তোমাৰ হেণ্ড ৰাইটিংটো চাব পাৰিম না? এইবিলাক কি তুমি নিজে লিখিছা? হয়। হেণ্ড ৰাইটিং বহুত ভাল তোমাৰ। সুন্দৰ হাতৰ আখৰ তোমাৰ, খুব ভাল লগা। আশা কৰোঁ তুমি ভৱিষ্যতে ভালকৈ পঢ়িবা। অসমীয়া বিষয়টো ৰাখিবা তুমি। হায়াৰ ছেকেণ্ডেৰীত অসমীয়া আছে আৰু ভৱিষ্যতে অসমীয়াত মেজৰ লৈ অসমীয়া বিভাগতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিবা।